সদায় দেখি থকা এই সৰজু নদীখনি প্ৰতিদিনে নব্য ৰূপত প্ৰতিভাত হয় সন্মুখত মোৰ। কুলু কুলু সৰজুৰ সেই সুললিত ধ্বনিয়ে এক অপূৰ্ব সাংগীতিক মূৰ্ছনাৰ কৰিছে সৃষ্টি। যেনিয়েই চাওঁ দেখা পাওঁ প্ৰকৃতিৰ ৰূপ মনোহৰ। কোৱা নদীৰ দৰিয়লি পৰ্যন্ত কণ কণ বালিবাহী চৰাইবোৰেও বলুকাতে এক অপূৰ্ব ভাস্কৰ্য কৰিছে চিত্ৰিত। হে প্ৰভু তোমাৰ কি যে বিনন্দীয়া সৃষ্টি প্ৰভু, বিনন্দীয়া সৃষ্টি। দেখেই সৰজুৰ নান্দনিক ৰূপ জাগতিক জীৱনৰ প্ৰতি মোহবিষ্ট হ'ব খোজে। মোৰেই সাত্বিক ব্ৰাহ্মণ্য জীৱন। কিন্তু সেয়া যে আমাৰ বাবে সুদূৰ পৰাহত। কাৰণ অন্ধ পিতামাতাৰ দায়িত্ব এতিয়া আমাৰ হাতত। জীৱনৰ সৰভাগ সময় তেওঁলোকৰ শুশ্ৰূষাতে যায়। নিজৰ বাবে ভাবিবলৈও মোৰ আহৰিয়ে নাই। তথাপিতো সুখী মই লাভ কৰি পিতা মাতাৰ চৰণৰ ছায়া। কিবা কিবি ভাবি অবাবতে বহু সময় কৰিলো ব্যয়। যাওঁ জললৈ ঘূৰি যাওঁ আমাৰ আশ্ৰমলৈ। আপেক্ষিছে পিতা মাতাই অধীৰ আগ্ৰহেৰে। যাওঁ। এয়া সৰজু নদীৰ পৰা বাঢ়ি আহিছে। ঘট ঘট এক অদ্ভুত শব্দ
নিশ্চিতভাৱে সেয়া উন্মত্ত গজৰ আচৰিতৰ মুহূৰ্ততে হয়তো মোকো কৰিব পাৰে আক্ৰমণ। নাই শব্দভেদী বান মাৰি সিহঁতক বাধা দিয়াৰ ব্যৱস্থা কৰ, অন্যথা অমংগল সন্নিকট মোৰ। যোৱাহে শব্দভেদী বান, শব্দ অনুসাৰে গৈ লক্ষ্যস্থানত কৰাগৈ আঘাত। নহয় গজৰাজ, শুনা পাওঁ মই মনুষ্যৰ কাতৰাৰ তলত নিশ্চয় মোৰ ঘৰতে বিদ্ধ হ'ল তেওঁ। যাওঁ অবিলম্বে কৰোগৈ সাহায্য প্ৰদান, অন্যথা তেওঁৰ মিলিব মৰণ। ৰবা অথম পাতকে কিবা উদ্দেশ্য সাধিব খোজ তই মোৰ দৰে নিৰীহ প্ৰাণীক পদী মোৰ ঘৰতে বিদ্ধ হ'ল কোনো এক মণিৰ কুমাৰ। ক্ষমা কৰা কুমাৰ, অজ্ঞানতহে মই কৰিলো প্ৰহাৰ। কোন তই অধম বৰ্বৰ, কিয় তই মোক অকাৰণে কৰিলি প্ৰহাৰ? কুমাৰ তকো দিশে মই দেখো অন্ধকাৰ। কুমাৰ অজয় পুত্ৰ মই নিপতি অযোধ্যাৰ আহিছিলো মৃগৰ সন্ধানে। সৰুটো দিনৰেই ঘনঘোৰ অৰণ্যৰ মাজে তেনেতে শুনিলো ঘট জলৰ শব্দ। ভাবিলো জল পান কৰেইতো উন্মত্ত গজৰাজে মোকো হয়তো কৰিব পাৰে আক্ৰমণ। সেয়ে ভাবি আত্মৰক্ষাৰ বাবে প্ৰহাৰিলো শব্দভেদী বান। আৰু কেইবানে আজি এই তোৰ ভগিয়াৰ প্ৰাণ। কুমাৰ কিন্তু নাজানানে ৰাজা দশৰথ অপপ্ৰয়োগ ঘটালা তুমি শব্দভেদী বানৰ। শ্ৰীফলা আশ্ৰমত মোৰ বাবে অপেক্ষাৰত বৃদ্ধ পিতা আৰু
আয় মোক বধিকেই অন্ধ পিতা মাতাৰো নললানে প্ৰাণ কি কলা কি কলা অন্ধ অন্ধ পিতা মাতা তার মানে তুমি পুত্র অন্ধমুনির কিন্তু কি কৰিবা কুমার কুমার কি কৰিবা কুমার পিঠিয়ে ইয়াকে লিখিলে কুমার ললাতে কুমার 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 যন্ত্ৰণা কুমার দাৰুণ যন্ত্ৰণা কুমার মোৰ হৃদয়ৰ কৰডাল কাটি দিয়া ৰাজা নাই নাই মণিকুমার তুমি নোৱাৰা মৰিব তীব্ৰ বেগী ৰথে লৈ যাম মই অযোধ্যা ৰাজ্যে ৰাজবৈদ্যৰ পক্ষে নিশ্চয় আৰোগ্য হবা তুমি নালাগে কুমার নালাগে কুমার ৰাজা কুমার নোৱাৰো মই হৃদয়ৰ কুমার কাঢ়া কুমার প্ৰাদক খোজাও কুমার খৰচুৰ তীৰে মৰি স্বৰ্গে চলি যাওঁ কুমার 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 হায় হায় এই মহাপবিত রথক পাপ সাগৰত নিমজ্জিত কৰি গুচি গল মুনিপুত্ৰ স্বস্থানলৈ কি কৰো প্ৰভু পথমুখ কৰা প্ৰদৰ্শন নাই লৈ যাওঁ মণিপুত্ৰৰ নিথৰ দেহ পিতৃ মাতৃ ওচৰলৈ নাজানো আজি কি ঘটিব মোৰ ভাগ্য মৃত
কান্ধে লয়া দশৰথ ৰাজা। নাথ আজি বাৰু বাছাই কিয় কৰিছে পলম? অন্য দিনতো লগতে তাৰ ইমান বিলম্ব হ'ল নেকি পুত্ৰৰ কিবা অঘটন? নাথ কিনো তুমি দুৰ্ভাৱনা বাৰে বাৰে মনলৈ আনা। নাথ তুমি ভবাৰ দৰে সৰজুৰ পানী তোলা ঘাট ইমানটো নহয় নিখত আমাৰ আশ্ৰমৰ পৰা। তাতে যে খৰালিৰ সময় যাব লাগে বলুকাৰে বহু দূৰাগুৱাই। সেয়েহে হয়তো তাৰ হৈছে পলম। নাথ মাতে আকলোৱা হৃদয় সদায় সন্তানক বিচাৰে কাষত। সেইবাবে তোৰ প্ৰৱণা স্বাভাৱিক মাতৃৰ বাবে। সেয়া শুনক নাথ, পুত্ৰৰ ধৰি খোজাৰ শব্দ। কিন্তু আজি সি কিমান ধীৰে ধীৰে আহিছে। কিয় নাথ? কিয় সি ধীৰে ধীৰে আহিছে? কিয়? কিমাননো বয়স হৈছে তাৰ? নাথ এই কোমল বয়সতে আমাৰ বোজা কি কঢ়িয়াব লগা হৈছে। হয়, প্ৰতিদিনে কাম কৰি কৰি হয়তো সি ভাগৰি পৰিছে। তাতে খৰালি সৰজুখন যায় বহু দূৰাতৰি। সেয়েহে হয়তো সি আহিছে ধীৰে ধীৰে। বাছা কিন্তু বাছা কি হ'ল বাছা? মৌন হৈ ৰলি যে? আমাৰ প্ৰতি তোৰ চাগৈ খং উঠিছে নহয়নে বাছা? কি কৰিবি? আমাৰ দুৰ্ভাগ্যৰ বাবে তজ পুত্র বয় দশরথ রাজা বয় অজর নন্দন। মহারাজ দশরথ রাজা, আপুনি আজি মোৰ এই শিহলা আশ্ৰমে আহক ৰাজা। আছেনে কুশলে? আপুনি কুশলে আছেনে আপোনাৰ মৰমৰ প্ৰজাগণ? শুনিছো অযোধ্যাৰ দুদিন আঁতৰালে নিজ বাহুবলে। পিছে ৰাজা, আপোনাক টিনাখন দিবলৈ পুত্ৰ যে নাই আশ্ৰমে মোৰ। গৈছে সি সৰজুতিৰে আনিবলৈ নিৰ্মল জল। নালাগে দিব ভোগ আসন বসন। পরে যদি
পরে যদি দিয়কেতি অভিশাপ দারুণ অভিশাপ কে কই যাওক সেই হৈ যাওক এই দশৰথৰ নাম নাই ৰাজন পৃথিৱীৰ পৰা নাই পাপী দশৰথক ৰাজন নালাগে দেখিব আৰু সমগ্ৰ বিশ্বই ৰাজন অসীম প্ৰতাপী বীৰ দশৰথ আপুনি বিশাল অযোধ্যাৰ ঈশ্বৰ কিয় এনেদৰে কৰিছে কন্দন হৈছে নেকি ৰাজ্যত অন্য কিবা ঘটন দিনটো ঘূৰি আহিল অযোধ্যা ৰাজ্যত নাথ নহয় নহয় নাথ নাথ শুনিছিলো মই উত্তৰ পৰা অত্যপিও অপুত্ৰ দশৰথ দ্বিপতী সেয়েহে দুখত কাতৰ হৈ বহিলেহি আশ্ৰম আমাৰ পুত্ৰ লাভৰ উপায় দি কৃতাৰ্থ কৰক যাওক নাথ তেওঁক কৃতাৰ্থ কৰক কৃতাৰ্থ কৰক নালাগে নালাগে মোক নালাগে মোক পুত্ৰ ৰতন ৰাজ কাৰোবাৰ কাৰোবাৰ পুত্ৰক শেষ কৰি কাৰোবাৰ নিবিচাৰো নিবিচাৰো চাব মই সন্তানৰ কাৰোবাৰ পুত্ৰ শেষ কৰিলে কাৰোবাৰ পুত্ৰ শেষ কৰিলা কাক ৰাজা কাক কোৱা ৰাজন কোনটো দুৰ্ভগীয়া জগতৰ মাজে কিবা নাম পিতৃ মাতৃৰ কিবা তেওঁৰ আছিল অপৰাধ কিন্তু কিন্তু অনুতাপৰ স্বজনে বুলিছে পচন্দ কওকে কওক ৰাজা কোৱা। কওকে কোৱা ৰাজন কোৱা কি কম ৰাজন কি কি কম বুলিবৰ ৰাজন কোৱা মুখেৰে আজি মুখেৰে আজি মোৰ মুখেৰে আজি মোৰ নোলাইব প্ৰভাতৰ এটি কক্ষৰত মৃগয়াৰ হেতু কৈছিলো মই সৰস্বতীৰৰ এই ঘনঘোৰ অৰণ্যৰ মাজে দুৰ্লভেতি মৃগৰ সন্ধান কৰি উপস্থিত হ'ল মই সৰজ নদীৰ কিছু অদূৰত তেনেতে শুনিলো কি শুনিলা ৰাজন তেনেতে শুনিলো কি শুনিলা গত জলৰ শব্দ শব্দ মৰিবৰ ভাবিলো জল পান কৰিতো উন্মত্ত গজৰাজ গজৰাজ নাথ গজৰাজ সেই ভাবি আত্মৰক্ষাৰ বাবে প্ৰহাৰিলো কি পঢ়াৰিলা ৰাজন শব্দ ভেদিবান মৰিবৰ আত্মৰক্ষাৰ বাবে প্ৰহাৰিলো শব্দ ভেদিবান আৰু সেইবানে কাঢ়ি ললে ৰাজন কি কাঢ়ি ললে কোৱা তুমি তজু পুত্ৰৰ প্ৰাণ
এইয়া তুমি কি কৰিলা জানাজন ভগৱান একমাত্ৰ পুত্ৰ আমাৰ কিয় প্ৰভু কিয় কাঢ়ি দিলা প্ৰভু আমাৰ পুত্ৰক কিয় কাঢ়ি দিলা নাথ 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 মোক পুত্ৰৰ কাষলৈ লৈ বলা তাক বোধ কৰি তুমি আমাকো বধিলা রাজা তিনিটি ব্রহ্মবধর পাপর ভাগে হল কোথা সে পুত্র হৃদয়ের ধন লই বলা আমাকে পুত্তর কাকল ৰাজন লৈ বলা মোক পুত্ৰৰ কাষলৈ লৈ বলা ৰাজন ৰাজন লৈ বলা লৈ আহিছো আপোনালোকৰ পুত্ৰৰ নিজ প্ৰাণ দে Başamur bukur malik Kolonu kolege taşta matakere বাচ্চা মোৰ চলৈ থন এবাৰলৈও নেভাবিলি তই মাতৃৰ কথা কি হ'ব বাচ্চা তোৰ অবিহনে গতি আমাৰ বাচ্চা উঠোন বাচ্চা উঠ বাচ্চা উঠ বাচ্চা উঠ বাচ্চা উঠ এবাৰ মোক খাই বুলি মাতচোন বাচ্চা এবাৰ নামাত কিয় বাচ্চা 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 নামাত কিয় মোক এবাৰ আই বুলি মাতো কিয় বাচ্চা তোৰ অবিহনে আমাৰ কি হ'ব বাচ্চা উঠ
Oh, basta! Uঠ! Oh, basta! Basta! Côi tớ côi la basta mùi ra mù có đi thôi à hai đi tuổi ra bi họ đi bà sa sa cứu kê đó côi à Hari koi to goi na putra mura koi ri thoi hari tumaro bi mone moi thakuke Basta! Basta! Laban to! Ủa? Ano? Tôi! Ai muli! Laban to! Basta! Nóng! Nón! Basta! কান্দিব কান্দিলেও পুত্ৰ আৰু আমাৰ নাহে দুনাই পিয়ে 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 Ikke piye নাই প্ৰতিক্ৰিয়া বুজিছ পুত্ৰৰ কুকতি কাতৰ হয় জমেও বি করছে না জীবন এই বিয়ে এই বিয়ে ও প্রিয়ে মুগয়েরি গোলা কোনো স্থানে এই বিয়ে এই বিয়ে ও প্রিয়ে গোলা কোনো স্থানে মদিবর হে মহা তপোধন ধরু বই সর নত দুখ বই কৰিলো অজ্ঞানবশত প্ৰাণ হে হৰি 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 ময়তি মোৰ মতি
ব্রহ্মবতী আজি অভিশাপ দিয়া ভয়ঙ্কর প্রাণ হরি 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 অন্ধের দহরত বলিবর এতই কে কার্য করিলি বলিবর অন্ধনার লাথি যে জীবন নাখিলি বলিবর করিব কপার তুর রঘু বংশ মুন্দামার বলিবর কিন্তু অজ্ঞানত তই করিলি পহার আপনি জানাইলি আখি হইয়া গৃহাগত তোর বংশ কবি নাকি কি দেখাইব মাত্র বলিবর তথাপি তো তথাপি তো তথাপি তো অবিক্ষোভ ডিম আদিত বলিবর পুত্র হুকে যেবে মই প্রাণকু খুঁজাইব অন্তকালে পুত্র হুকে তোর প্রাণ যাইব অভিশাপ অভিশাপ নহয় বলিবর বর হেমক আপুনি কৰিলে প্ৰদান কাৰণ কাৰণ সত্যপিও অপুত্ৰক মই জানো মই ভালদৰে অত্যাপিও অপুত্ৰক তুমি বলিবর কিন্তু দিব্য দৃষ্টির পৰা মই অপুত্ৰকৰ নেদেখ লক্ষণ বলিবর ওনা রাজা বলিবর ওনা মোর হিত উপদেশ মাতিয়ানি ঋষ্য সিংহ মুনিকে যজ্ঞ করা আয়োজন পুত্র লাভর হেতু দেখ যদিও বালকে ঋষ্য সিংহ মুনির মহিমা অপার আর হিব্বাত করি সময় পুত্র সহ ধন খনে পরিপূর্ণ হব তোমার রাজ্য বলিবর ময়ু এবে ত্যাগ জীবন পুত্র ভাজ্যার খমে নালাগে নালাগে বলিবর নালাগে মোক নালাগে মোক একোকে নালাগে নালাগে আজি মোক পুত্ৰ ৰাজ্য ধন পুত্ৰ ৰূপে সেৱা কৰো মই আপোনাৰ যুগল চৰ নহয় রাজা পুত্র আর পত্নী বিয়োগের পিছতে বলিবর জীয়াই থাকা জানো মরি কিবা আছে প্রয়োজন কিন্তু তুমি হলা প্রবৃত্ত ইক্ষাকুকুলের উচ্চ বংশী রাজা বলিবর তোমার দ্বারাই প্রভাবিত হব ভবিষ্যতে বংশধারা তোমার ঔরকে জাত হব রঘুকুলমণি দুস্তক বিনাকি জগতত শান্তি ধর্ম করিবা স্থাপন বলিবর লোয়া বলিবর লোয়া রাজা
বিফলা অশ্বমৰ দুটি ফল আশীৰ্বাদ স্বৰূপে তুমি ইয়াকে কৰিবা গ্ৰহণ। অশেষ কৰিলে কৃপা মহামান্য ত্ৰিকালজ্ঞ হে ঋষিবৰ, প্ৰথমে আপোনাৰ চৰণত জনাইছো শত প্ৰদীপা। শুনা ৰজা, বুলিবৰ আছে এটি মোৰ শেষ অনুৰোধ। অনুৰোধ নহয় বুলিবৰ, আদেশ কৰক মাত্ৰ এই দাসৰ প্ৰতি। যেনে মই ত্যাগি যাম নশ্বৰী শৰীৰে, তুমি যেনে পুত্ৰৰূপে পেট কাৰ্য মোৰে কৰিবা সম্পাদন। এই শেষ বাক্য মোৰে কৰিবা ৰক্ষণ। বৰ্ষা বিদায় দশৰথ। দেখা দেখা সর্বজন বিধি বিধান ঈশ্বমিত্র বরণ করে অন্ধ মহাপাপী দশৰথ পাপ সাগৰত নিমজ্জিত কৰি গুচি গল মুনিবৰ অনন্ত ধামে। মই পাপী, মই মহাপাপী। মোৰ বাবে নৰকতো নিবিলিব স্থান। হে প্ৰভু দয়াময়, তুমি কি মোৰ ভাগ্যত ইয়াকেই লিখিলা? দাদাই ভাবি আৰু কোনো লাভ নাই। যাওঁ সেনাপতি সৈন্যগণৰ সবে মুনিবৰৰ সৈতে পুত্ৰ ভাষাৰ সৎকাৰ কাৰ্য মই কৰোঁ সমাপন। ভাই অম্বুৰাপুৰ দাদা পূৰ্ণ হ'ল মোৰ মনৰ কামনা। মহাদেৱে দিলে মোক মনোনীত বৰ। সঁচা দাদা, লাভ কৰিলা তুমি মনোনীত বৰ। নতু ৰক্ষা পালেহেঁতেন নে সেই ভঙুৱা শংকৰে। শুনা ভাই দাদা, এই মুহূৰ্ততেই আমি যাত্ৰা কৰিব লাগিব অমৰাৱতীপুৰে। কৰা ভাই
তোরাও এবার জয়ধ্বনি মেদিনী কোপায় জয় দৈত্যরাজ হম্বরা খুরোর জয়! জয় দৈত্যরাজ হম্বরা খুরোর জয়! জয় দৈত্যরাজ হম্বরা খুরোর জয় 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 দাও জয় দাও রাধে নিতা গীতা দিদি হে যুদ্ধ হেতু চলি যাই দৈত্য বীর গণ আরে পদ ভরে বহুমতি কমে ঘনে ঘন জয় দাও রাধে নিতা গীতা দিদি হে দেবরাজেন্দ্র শাহের উপরন্ত আজ হম্বরা খুরাইছে স্বর্গ হিংসাখন অধিকার করিবর পাবে আয় অম্বরা আক্রমণ করা দেবগণকে ফলর পোড়া আর মই যাও ইন্দ্রাণী হসিক পিছাল লাগিলে ঘোরণ দেবদান জয় লাগিলে ঘোরণ দেবদান বরয়ারে লাগিলে ঘোরণ দেবদান পদ বহুমতি কম্পে ধরা ধরয়ারে পদ ভরে বহুমতি কম্পে ধরা জয় হেন জানি নরলোকে হেরান কাময়ারে হেন জানি নরলোকে হেরান কাময়ারে রাম হরি ভুলা সর্বজয়ারে রাম হরি ভুলা সৰজ নদীত মৃগয়া কৰিবলৈ গৈ ব্ৰহ্মবধৰ মহাপাপত লিপ্ত হল মই বশিষ্ঠ মুনিৰ নিৰ্দেশত ভগৱন্তৰ নামস্মৰণ কৰি মহাপাপৰ পায়শ্চিত্ৰ হল রক্ষা করা রক্ষা করা রক্ষা করক রাজা দখলত রক্ষা করক কি হল দেবেন্দ্ৰ এনেদৰে ভয়ত আতুৰ হৈ প্ৰৱেশ কৰিলে আপোনালোকে অযোধ্যা ৰাজ্যে হে রাজা দখলত হম্বরাখুর নাম তার আতঙ্ক বিস্ময় বিনা দুঃখে আক্রমিলে স্বর্গপুর আমার আরো আরো আক্রমিলে আমার সমস্ত দেব সেনাগণ হে রাজা দখলত ধ্বংস কৰি সেই দৈত্য শক্তিক উদ্ধার কৰক আমার স্বর্গ রাজ্য আৰু আৰু ইন্দ্ৰাণী খচিও আজি সেই সম্বৰাসুৰৰ হাতত নিৰ্যাতিত। হে
দয়ালুত আমাকে এই বিপদ কালত রক্ষা করক, রক্ষা করক। ক্ষান্ত হোক দিকপাল, ক্ষান্ত হোক দেবেন্দ্র। শিববরে হই বলিয়ান জগত আতঙ্কর সৃষ্টি করেছে সেই পাখণ্ড দৈত্যই। আর নারী নির্যাতন দশরথে কেতিয়াও নকৰে গ্ৰহণ। বলক বলক দেবেন্দ্ৰ, ওলাল দশৰথ আদি দেৱতাৰ সহায়ৰ হেতু বধ কৰি পাখণ্ড দৈত্যক স্বৰ্গ ৰাজ্য কৰিম উদ্ধাৰ। তুমুল সংগ্ৰামত পৰাজিত হৈ স্বামী সমেতে মগন মৰ্ত্যলৈ কৰিলে গমন। আৰু ময়ো যাওঁ দেৱলোকতো কৰোগৈ আশ্ৰয়। নহ'লে যে মিলিব বিপদ। কচুয়া ইন্দ্রাণী হসি চোৱা ও নাহিছে আজি তোমাৰ কাষলৈ। দৈত্য, কিয় তই অমৰাৱতী কৰি আক্ৰমণ ভংগ কৰিছ দেৱতাৰ শান্তি। কিবা দোষে অপৰাধী আজি দেৱতা সমাজ। অপরাধী তুমি নোহোৱা দেৱী, অপরাধী হৈছে দেৱতা। কাৰণ চালন কৰি দেৱতা সমাজে স্বৰ্গ সুখৰ পৰা বঞ্চিত কৰিছে দানৱক। আৰু সেইবাবে প্ৰতিশোধ ল'বৰ বাবে আহিছে অম্বৰাসুৰ। আহা দেৱী, এই সম্বৰাসুৰৰ সৈন্য হৃদয়ত লোৱাহি জিৰণি। স্তব্ধ দৈত্য, লজ্জাটোৰ নাইনে সমলি। তোমাৰ দৰে সুন্দৰী ৰমণী দেখিলে লজ্জা সংখ্যা হওক দূৰতে পলায়। আহা দেৱী, দিয়া মোক প্ৰেম আলিংগন। সদায় চকুৰ হৈ বিচাৰিছ তই ইন্দ্ৰাণী সজি। চিচি তোৰ সেই প্ৰপিয়া মুখত, তোৰ সেই প্ৰপিয়া মুখত মই শতবাৰ কৰো প্ৰণাম। দাম্ভিক ৰমণী, তোৰত অহংকাৰ। চাও আজি তোক কোনে ৰক্ষা কৰে মোৰ হাতৰ পৰা। ৰক্ষা কৰা। ও পানে সরি দিয়া লিঙ্গন। তোমার বিহনে নরহে জীবন।
কোন তই অথম দুৰ্জন কিয় তই অবলাকে কৰিছ অত্যাচাৰ লজ্জা তোৰ নাই সমলে সেয়েহে পাহৰিলি তই বীৰৰ আচাৰ এই কোন তই কিয় মোৰ শুভ কাৰ্যত তই জন্মাইছ ব্যাঘাত যা আঁতৰ হ মোৰ সন্মুখৰ পৰা নতো বিলম্বই কটাব বিঘিনি সূৰ্যবংশী শিক্ষা কুকুলৰ ৰজা দশৰথক অদ্যপিও নিচিনিলি তই জমালৈ গতি কৰাৰ সময় সন্নিকট তোৰ উচ্চ বংশৰ ৰজা দশৰথ মনত পৰিছে মোৰ মহাদেৱৰ কথা কি মৃত্যু কি মোৰ চাপিলো চৰ কি ভাবিছ অথম দুৰ্জন জগতত অন্যায় তই কৰিছ সাধন আৰু তাৰেই পুৰস্কাৰ দিব তোক আজি এই অযোধ্যা ৰাজনে সন্ধেৰ দেৱতাৰ পদ সেৱনকাৰী ৰাজা দশৰথ পাবি আজি তৈয়াৰ উচিত প্ৰতিফল যুদ্ধ নকৰি পল সময় ক্ষেত্ৰত তৰ্ক যুদ্ধৰ নাই প্ৰয়োজন শক্তিৰ পৰিচয় দে অস্তে অস্তে কৰি আলিংগ লাগিলে ঘূৰণ অতি ভয় ভৰে বসুমতী কম্পে লাগিলে ঘূৰণ লাগিলে লাগিলে ঘূৰণ লাগিলে অতি ভয়ংকৰ রাম হরি বুলা সর্বজনয়ে রাম হরি বুলা সর্বজনয়ে পাতক সারু কদাকি বুলা হরি পাতক সারু কদাকি বুলা কত পলাবি হেরো পাখন্দ দৈত্য শব্দ ভেদিবান মাৰি মুহূৰ্ততেই ধৰা শাৰী কৰিম তোক জোৱাহে শব্দ ভেদিবান শব্দ অনুসাৰে গৈ লক্ষ্য স্থানত কৰাগৈ আঘাত মোৰ মৃত্যু
ধন্য ধন্য রাজা দশরথর ধন্য হে দেবতাগণ চিৰকৃতজ্ঞ হৈ ৰ'ল আপোনাৰ জগতত চন্দ্ৰ সূৰ্য গ্ৰহ নক্ষত্ৰ থাকে মানে যেলেকে থাকিব আপোনাৰ নাম যাওক দেবেন্দ্ৰ যাওক দেখি পাল ধ্বংসস্তূপৰ পৰা পুনৰ স্বৰ্গৰাজ্য কৰক নিৰ্মাণ ময়ো যাওঁ স্বৰাজ্যে কৰো প্ৰত্যাৱৰ্তন জয় রাজা দশরথর জয়! জয় রাজা